আজি মই আলোচনা কৰিম 2020 ডিএলএডৰ যিখন PNT টেষ্টৰ কুৱেশ্যন পেপাৰ আছে তাৰে কেইটামান কুৱেশ্যন ৰৈ গৈছিল মানে জিকেৰ কেইটামান কুৱেশ্যন ৰৈ গৈছিল আজি সেইখিনি আলোচনা কৰিম আৰু বহুতে কৈ আছে যে ডিএলএডৰ কুৱেশ্যন পেপাৰ তেওঁলোকক লাগে সম্পূৰ্ণ মই কুৱেশ্যন পেপাৰ কৰবৰা দিম এক্সাম হলত পৰীক্ষা লেখা হোৱাৰ পাছত ডাইৰেক্ট কুৱেশ্যন পেপাৰ তেওঁলোকে কালেক্ট কৰি লৈ লয় যেখিনি কুৱেশ্যন আছে সব মেমৰি বেস কুৱেশ্যন আছে আৰু পাৰিলে আপোনালোকে এইখিনি এডজাস্ট কৰক অহাকালি মই হোষ্টেলত যাম তাৰ পিছত আপোনালোকৰ দীঘলীয়াকৈ সেশন লৈ আহিম এইকেইদিন অকণমান ঘৰত ব্যস্ত থকা কাৰণে শৰ্টকে ভিডিঅ'বিলাক প্ৰস্তুত কৰিছো তো 2 দিনমান ধৈৰ্য ধৰক আপোনালোকে তো প্ৰথমটো প্ৰশ্ন মই পঢ়িব লৈছো ভাৰতৰ কোনটো সংশোধনী সংবিধানে প্ৰাথমিক শিক্ষা মৌলিক অধিকাৰ হিচাপে স্বীকৃতি দিছে হুইচ এমেণ্ডমেণ্ট অফ দা ইণ্ডিয়া কনষ্টিটিউশ্যন ৰিকগনাইজ প্ৰাইমাৰী এডুকেশ্যন এজ ফাণ্ডামেণ্টেল ৰাইট ইয়াৰ শুদ্ধ আনসাৰটো হৈছে 86 এমেণ্ডমেণ্ট যিসকলে এই পিডিএফটো বিচাৰি আছে আপোনালোকে ভিডিঅ' ডেছক্ৰিপশ্যন পাই যাব তাৰ পৰা ডাউনলোড কৰি লৈ লওক লগতে আপোনালোকে এই ভিডিঅ'টো কন্টিনিউ কৰিব কাৰণ কিয় এই পেটাৰ্ণৰ সংগতি থকা কেইটামান কুৱেশ্যন মই আলোচনা কৰিম যিবিলাক এইবাৰ হয়তো আপোনালোকৰ এক্সামত আহিব পাৰে তো আপোনালোকে মিছ নকৰিব ভিডিঅ'টো 2 নম্বৰ কুৱেশ্যনটো হৈছে হিন্দু সভ্যতা কোনটো জন্তু নাছিল সভ্যতা বানানটো ভুল হৈছে আপোনালোকে কাৰেকশ্যন কৰি ল'ব চাওক হিন্দু সভ্যতা ইণ্ডো ভেলী চিভিলাইজেশ্যনত কিছুমান গৱেষকে গৱেষণাৰ দ্বাৰা বিভিন্ন ধৰণৰ বস্তু উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল মানে ধৰক কইনছ হওক মোহৰ হওক বা শিলালিপি কিছুমান উলাই আনিছিল আৰু সেইবিলাকত বিভিন্ন ধৰণৰ জীৱ জন্তুৰ ছবি অংকন কৰা তেওঁলোকে দেখা পাইছিল আৰু কিন্তু এটা বস্তু মিছিং আছিল সেইটো হৈছে ঘোঁৰা তো ঘোঁৰাটো হৈছে ইয়াৰ শুদ্ধ উত্তৰ আৰু ইণ্ডিয়া ভেলী চিভিলাইজেশ্যনৰ লগত জড়িত কেতিয়াবা এনেকুৱা ধৰণৰ কুৱেশ্যনো সোধে মানে ইণ্ডিয়া ভেলী চিভিলাইজেশ্যনৰ লোকসকলে কি মেটেল ব্যৱহাৰ কৰা নাছিল আইৰণ তেওঁলোকে ব্যৱহাৰ কৰা নাছিল তেওঁলোকে ব্ৰঞ্জৰ সা সামগ্ৰী তেওঁলোকে ব্যৱহাৰ কৰিছিল মানে ব্ৰঞ্জৰ তেওঁলোকৰ বাচন বৰ্তন তেওঁলোকৰ আছিল আৰু এটা কুৱেশ্যন এনেকুৱা আহিব পাৰে ইণ্ডিয়া ভেলী চিভিলাইজেশ্যনৰ এটা মানে মূৰ্তি পাইছিল তেওঁলোকে সেই মূৰ্তিটো কি ধাতুৰে তৈয়াৰী আছিল এই ধাতুটো হৈছে ব্ৰঞ্জৰ মানে ছোৱালী একজনী আছিল ডেন্স কৰি থকা এটা মূৰ্তি আছিল আৰু সেই মূৰ্তিটো হৈছিল ব্ৰঞ্জৰ মূৰ্তি এতিয়া আহিছোঁ 3 নম্বৰ প্ৰশ্নটোলৈ ভাৰতৰ কোনখন ৰাজ্য সৰ্বাধিক জনসংখ্যা আছে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে উত্তৰ প্ৰদেশ আৰু কেতিয়াবা এনেকুৱা ধৰণৰ কুৱেশ্যনো আপোনালোকক সুধিব পাৰে আটাইতকৈ কম জনসংখ্যা থকা ৰাজ্য কোনখন ভাৰতবৰ্ষৰ তেতিয়াহ'লে আপোনালোকে লিখিব লাগিব ছিকিম আৰু কেতিয়াবা এৰিয়া ৱাইজো আপোনালোকক সুধিব পাৰে বা এৰিয়া ৱাইজ সবতকৈ ডাঙৰ ৰাজ্যখন কোনখন সেইখন হৈছে ৰাজস্থান আৰু এৰিয়া ৱাইজ সকলোতকৈ সৰু সেইখনো সুধিব পাৰে সেইখন হৈছে গোৱা আৰু কেতিয়াবা এনেকুৱাকৈ সোধে নৰ্থ ইষ্টৰ আটাইতকৈ ডাঙৰ ৰাজ্য কোনখন সেইটো হৈছে অৰুণাচল প্ৰদেশ আৰু কেতিয়াবা এনেকুৱা সুধিব যে সৰুখন কোনখন সৰুখন হৈছে ত্ৰিপুৰা চাগে ত্ৰিপুৰা সৰুখন ত্ৰিপুৰা 4 নম্বৰ প্ৰশ্নটোলৈ আমি আগবাঢ়িছোঁ 4 নম্বৰ প্ৰশ্নটো হৈছে আহোমৰ কোন প্ৰথম ৰজাই হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে শিৱসিংহ 5 নম্বৰ প্ৰশ্নটো হৈছে শক্তিৰ এছাই একক কি শক্তিৰ এছাই একক হৈছে জুল 6 নম্বৰ প্ৰশ্নটো হৈছে নেটফি গঠন কেতিয়া হৈছিল নেটফিৰ গঠন হৈছিল 1995 চনত আগষ্ট মাহৰ 9 তাৰিখে আৰু ইয়াৰ ফুল ফৰ্মো কেতিয়াবা সুধিব পাৰে আপোনালোকক ইয়াক মই লিখি দিছোঁ নৰ্থ ইষ্টাৰ্ণ ডেভেলপমেণ্ট ফাইনেন্সিয়েল কৰ্পৰেশ্যন লিমিটেড কেতিয়াবা ইয়াৰ হেডকোৱাৰ্টাৰ আপোনালোকক সুধিব পাৰে হেডকোৱাৰ্টাৰ হৈছে গুৱাহাটী তো এনেকুৱা ধৰণৰ কুৱেশ্যন আপোনালোকে চাই যাব মানে ইয়াৰে আশে পাশে তাৰমানে বস্তুবিলাক চাই যাব বুজি পাইছে না কেনেকুৱা ধৰণৰ কুৱেশ্যন আহি যায় চাওক দ্য জেনেৰেল প্ৰিন্সিপল অফ টিচিং ইজ পাঠদানৰ সাধাৰণ নীতিসমূহ হ'ল সংশ্লেষণৰ পৰা বিশ্লেষণ মানে একদম সহজৰ পৰা একদম কঠিনলৈ ধৰি লওক আপোনালোকে এটা ষ্টুডেণ্টক কিবা এটা বস্তু শিকাব আপোনালোকে প্ৰথমতে জটিলৰ পৰা নিব নোৱাৰে আপোনালোকে একদম সহজৰ পৰা নিব লাগিব মানে ধৰক ষ্টুডেণ্টক হাতীৰ বিষয়ে কিবা আপোনালোকে পাঠদান কৰি আছে তো হাতীৰ প্ৰথমতে আপোনালোকে ছবিটো দেখুৱাব লাগিব হাতী কি হাতীৰ এটা যেতিয়া কনচেপ্টটো আহি যাব বা ধৰি লওক আপোনালোকে শিকাই আছে বোলে হাতী নিজৰ খাদ্যৰ 40% হে তেওঁৰ দেহাটো অবজৰ্ভ কৰে বাকি 60% এনে ৱেষ্ট হৈ যায় আৰু ৱেষ্ট হৈ যোৱা বস্তুখিনিৰ পৰা বিভিন্ন ধৰণৰ গছ লতা আদি সৃষ্টি হয় আপোনালোকে সেইটো ধাৰণাটো বুজাইছে যেনিবা সেইটো ধাৰণাটো বুজাৰ লগে লগে আপোনালোকে হাতীৰ বিষয়ে আপোনালোকে হাতীৰ ছবিটো দেখুৱাব লাগিব হাতী কি বস্তু কেনেকুৱা ধৰণৰ জন্তু হয় আপোনালোকে সেইটো দেখুৱাই কেনেহে সহজৰ পৰা আপোনালোকে কঠিন অৱস্থালৈ লৈ যাব পাৰিব বুজি পাইছে 8 নম্বৰ প্ৰশ্নটো হৈছে নিষ্ঠা প্ৰশিক্ষণৰ মূল কাম কি এটো হৈছে এটা এপ এটা ডিজিটেল এপ এটো অকল টিচাৰ সকলৰ কাৰণেহে মানে এটো
এপটো ব্যৱহাৰ কৰা হয় আৰু ইয়াৰ শুদ্ধ এনচাৰটো হৈছে ট্ৰেইন দ্য টিচাৰ মানে শিক্ষকসকলক ইয়াত প্ৰশিক্ষণ দিয়া হয় আৰু কেতিয়াবা ইয়াত ফুল ফৰ্মো আপোনালোকক সুধিব নেশ্যনেল ইনিভিটিভ ফ্ৰম স্কুল হেডছ এণ্ড টিচাৰ্ছ হলিষ্টিক এডভান্সমেণ্ট 9 নম্বৰ প্ৰশ্নটো হৈছে হুইচ অফ দ্য ফলোয়িং ইজ দ্য প্ৰাইমাৰী এম অফ টিচিং মানে তলত কোনটো প্ৰাথমিক শিক্ষাৰ প্ৰধান লক্ষ্য চাওক শিক্ষাৰ লগত সংগতি থকা কিছুমান আহেই আপোনালোকেও সেইখিনি চাব ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ডেভেলপিং দ্য থিংকিং কেপাচিটি অফ ষ্টুডেণ্ট মানে প্ৰাথমিক শিক্ষাৰ আমাৰ লক্ষ্যটো কি তাৰমানে ষ্টুডেণ্ট এটাই বিচাৰৰ যাতে ধাৰণাটো অকণমান বৃদ্ধি হ'ব পাৰে মানে থিংকিং কেপাচিটিটো বিল্ড হ'ব পাৰে সেইটোৱে তো 10 নম্বৰ প্ৰশ্নটো হৈছে হোৱাট ইজ CNG আৰু CNG ফুল ফৰ্মটো সোধে ফুল ফৰ্মটো মই ডাইৰেক্ট সুধিছোঁ মোৰ প্ৰশ্নটো কি জানো মোৰ ভুল হ'ল প্ৰশ্নটোত আহিছিল বোলে CNG ফুল ফৰ্মটো কি কম্প্ৰেছ নেচাৰেল গেছ এনে কেতিয়াবা আপোনালোকৰ LPGৰ ফুল ফৰ্মো সুধিব পাৰে লিকুইফাইড পেট্ৰলিয়াম গেছ সেনেকুৱা ধৰণৰ কুৱেশ্যন আপোনালোকে চাই যাব ইয়াৰ লগত সংগতি থকা কিছুমান মিলোৱা কুৱেশ্যনবিলাক আপোনালোকে চাই যাব 11 নম্বৰ প্ৰশ্নটো হৈছে ব্লু ৰিভলিউশ্যন ইজ ৰিলেটেড টু নীলা বিপ্লৱৰ সৈতে জড়িত মানে এটা ৰিভলিউশ্যন আছে ব্লু ৰিভলিউশ্যন সেইটো হৈছে আপোনাৰ যদি কুৱেশ্যনত এনেকুৱা থাকে মানে জলজ বস্তুৰ ওপৰতে তাৰমানে সেইটো ৰিভলিউশ্যন আছে সেইটো হৈছে ফিছ বা একুৱাকালচাৰ এনেকুৱা ধৰণৰ কুৱেশ্যনত যদি আপোনালোকে দেখা পায় ফিছ বা একুৱাকালচাৰ যদি থাকে এই দুটাৰ ভিতৰত এটা আপোনালোকে চিলেক্ট কৰি দিব বুজি পাইছে তো এইখিনি আছিল আজিৰ প্ৰশ্ন আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'টো চাই ভাল পালে বহুত খৰধৰকৈ বনোৱা হৈছে তাৰমানে একদম তাড়াতাড়িকৈ বস্তুখিনি ৰেডি কৰি কেনে মই ডাইৰেক্ট বনাই দিলোঁ তো হোষ্টেলত অহাকালি যাম অহাকালিৰ পৰা আপোনালোকে ভালকৈ আপোনালোকে দেখিবলৈ পাব অহাকালি মোটামুটি মই সন্ধিয়া যাম সন্ধিয়া যালেতো কিজানি ভিডিঅ' প্ৰস্তুত কৰা নহ'বই চাগে কিন্তু তাৰ পিছদিনাৰ পৰা আপোনালোকে ভালকৈ পাব কাৰণ আপোনালোকৰ কাৰণে এটা ছাৰপ্ৰাইজ আছিল এই ছাৰপ্ৰাইজটো মই পাছত ৰিভিল কৰিম বাৰু তো যদি আপোনালোকে এই ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব আৰু কিবা এটা যদি আপোনালোকৰ ক'ব লগা আছে কমেণ্ট বক্স খোলা আছে আপোনালোকে ডাইৰেক্ট কৈ ক'ব পাৰে ধন্যবাদ